हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आमार एटा काम आरम्भ होइसे एटु हल आमार कलियाबरत। वेलकाम टू कलियाबर। कलियाबरत आमी आज फार्स्ट एटा कन्स्ट्रक्शन काम आरम्भ करि आसु। एटु हबो आमार G+1 फाउंडेशन। G+1 फाउंडेशनत आमार जिबिलाक बेस आछे, जाली आछे आरो पोस्ट बिलाक आछे आरो बिलाक रिंग आछे। रिंग बिलाक केनेके बांधिब लागे, रिंग बिलाक किमान एमएम रड दि आमार रिंग बिलाक बनाब लागे और पोस्टत आमार रड केडलके দিব লাগে इटु বিষয়ত আজি অলপ আলোচনা কৰিম। আৰু আমাৰ G+ এটা আমাৰ 2400 স্কয়ার ফিট গটো হ'ব কলিয়াবৰত। 2400 স্কয়ার ফিট এটা আমি উইথ মেটেৰিয়েল হ কামটো লৈছো। ইয়াত আমাৰ অকল কনস্ট্ৰাকশনৰ কাম হ'ব। অকল কনস্ট্ৰাকশনৰ কাম কৰিতে আমি পাৰ স্কয়ার ফিট কিমানকে লও এটা আপোনাক দুনিয়াকে মই বুজাই দিম। আৰু আমাৰ কাম কৰাৰ আগতে আমি এগ্ৰিমেন্ট কৰি লও আপুনি কিমান দিনৰ ভিতৰত কামটো সম্পন্ন কৰিব হেতু বিষয়ে আমি এগ্ৰিমেন্ট কৰো। আৰু কোনটো মাল আপোনাক ইউজ কৰিব, ৰড কোনটো ইউজ কৰিব, সিমেন্ট কোনটো ইউজ কৰিব, আমি অল টোটাল এগ্ৰিমেন্ট কৰি লও। এটো আমাৰ G+1 ফাউন্ডেশন হ'ব। যেতিয়া আপোনালোকে পোষ্ট বিলাক বনাব কিনাৰৰ পোষ্ট বিলাক হ'ব আমাৰ 6ডালকে ৰড। যেটা আমাৰ মাদাৰ ৰড আছে মাদাৰ বিলাক আমাৰ 8ডালকে ৰড হ'ব। আমাৰ সাইডাল 16 আৰু সাইডাল 12 মাদার এটা হবো। আর কিনারত আমার সাইডাল 16 দুডাল আমার 12 এটা হবো G+1 ফাউন্ডেশনের রড। আর বিলাক রিং আছে রিং বিলাক আমি 8 mm রড দি বানাই দিও। আর যেটো জালি আছে জালি আমার 10 mm রড দি বনোৱা হয়। আর আমার জালি যেতিয়া গাতত পেলোৱা হয় মানে জালিৰ পৰা আমার 1.5 ইঞ্চি বা 2 ইঞ্চি এটা কভারিং থাকে। তা ভিডিওৰ মাধ্যমত আপোনালোকক মই ভালকে দেখাব পৰা নাই, আপোনালোকে দেখিব পাৰে। জালিৰ পৰা আপোনালোকে 1.5 ফুট 1.5 ইঞ্চি বা 2 ইঞ্চি দূৰত্বত মাটিটো ৰাখিবলৈ চেষ্টা কৰিব। ধৰক জালিটো আমাৰ 4.5 ফুট আছে তাহলে গাঁতটো আপোনালোকে 5 ফিট খান্দিবলৈ চেষ্টা কৰিব, তাহলে এটা আপোনাৰ ধুনীয়া হ'ব। আৰু ইটা আমি তলত ইটা পাৰো আপোনালোকে ধৰক গিটি বা আপোনালোকে পাথৰ দিব পাৰে। পাথৰ দিলে বেছি ভাল। আমাৰ ইয়াত গিটি বা পাথৰ পোৱা নাযায় সেইকাৰণে আমি ইয়াত ইটা এটা আমার প্যাকেট এটা আছে এটা দিলা প্যাকেট এটা আমি ইউজ কৰো বা ক্লোমার এটাও ইউজ কৰিব পাৰে, কোনো প্ৰবলেম নাহে। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে। ঘৰৰ বিষয়ে আপোনালোকে এনি কোৱেশ্চন মোক সুধিব পাৰে। আমাৰ কামবিলাক চলি আছে কলিয়াবৰ, মুৰিগাঁও আৰু আমাৰ নগাঁও আৰু আমাৰ বৰদুৱা আৰু আমাৰ খুজাই এনেকুৱা ঠাইত আপোনালোকে ঘৰ বনাল বিচাৰি আছে তেনেহলে আমাক কন্টাক্ট কৰিব পাৰে। আমি পার স্কয়ার ফিট অকল যেটো আমার কনস্ট্রাকশনের কাম আছে ধরক ছট ফাউন্ডেশন আর গাঁথনি প্লাস্টার আর দরজা খিড়কি ফ্রেম এটা আমি 13.5 বা 1300 ঠাই লৈ আমি দামবিলাক আপডাউন হৈ যায়। 13.5 বা 1300 টাকাত আমি ছট ফাউন্ডেশন আর গাঁথনি প্লাস্টার আর দরজা চৌকাট ফ্রেম আর আমার খিড়কির ফ্রেম বিলাক আমি 13.5 বা 1300 টাকাত আমি বনাই দিও। আৰু কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে। এটো গৰত আমাৰ টোটাল আমার 31 লাখ টাকা আমার টোটাল বাজেট আইব অকল কনস্ট্রাকশনের কামৰ কাৰণে। এটা আমার স্কিমত দিয়া নম্বৰ খিনি আপোনালোকে কন্টাক্ট কৰিব পাৰে। স্কিমত দিয়া হটো আমাৰ কন্টাক্ট নম্বৰ বা হোৱাটসঅ্যাপ কৰিব পাৰে। আপোনালোকে যদি কলিয়াবৰ পৰা কোনোবা ঘৰ বনাল বিচাৰি আছে তেনেহলে আমাৰ কন্টাক্ট কৰিব। এটা আমাৰ কাম চলি আছে কলিয়াবৰত। আৰু আমাৰ তেজপুৰত আমাৰ কাম চলি আছে। তেজপুৰৰ পৰা কোনোবা ভিডিও চাই আছে তেনেহলে কমেন্ট কৰিব পাৰে। আমাৰ মুৰিগাঁৱত কাম চলি আছে। এটা মই লাষ্টত অলপ মছলা দি আছো যাতে ভগৱানে গটো দুনিয়াকে উঠাব সুবিধা দিয়ে। মই 3 বাৰ মছলা মাৰি আছো। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব পাৰে। যিকোনো কোৱেশ্চন আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে যেটো সিমেন্টৰ যেটো আমাৰ পৰিমাণ আছে এটা হ'ব আমাৰ M20। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিওত